সাংস্কৃতিক জগতৰ বাবে পুনৰ এক আহি পৰিছে দুখবৰ। হয় বন্ধুসকল, আপোনালোকে ঠিকেই শুনিছে। এইমাত্ৰ আহি পৰিছে সেই দুখৰ খবৰটো। বন্ধুসকল, খবৰটোনো কি জানিবলৈ ভিডিঅ'টি অলপ স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। সকলোকে কন্দুৱাই এই পৃথিৱীৰ পৰা বিদায় মাগিলে জনপ্ৰিয় অভিনেতাজনে। এয়া সাংস্কৃতিক জগতৰ লগতে অসমৰ বাবে বৃহৎ ক্ষতি। বন্ধুসকল, মৃত্যু এতিয়া সহজ হৈ পৰিছে। বিশিষ্ট অভিনেতা, পৰিচালক তথা সাংস্কৃতিক কৰ্মী কুলেন্দ্ৰ ৰায়চৌধুৰী আৰু আমাৰ মাজত নাই। অসমৰ সাংস্কৃতিক জগতখনৰ লগত জড়িত আছিল বিশিষ্ট অভিনেতাজনৰ অকালতে মৃত্যু হোৱাত সকলোৱে ভাগি পৰিছে। বন্ধুসকল, আমাৰ চেনেলৰ তৰফৰ পৰা তেখেতৰ বিদায় আত্মাৰ চিৰশান্তি কামনা কৰিছো। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কৰি দিব আৰু লগতে যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখক আৰু যদি কিবা ক'ব লগা থাকে তলত কমেণ্ট বক্সত জনাব। ধন্যবাদ। নভবা কথাও হঠাতে হয় চাগে, পৃথিৱীৰ আটাইতকৈ ধুনীয়া ইমোশ্যনটোৱে মিউজিক। বুজি পোৱাৰ আগতে